আমাৰ মানুহজন তামাম ভতুৱা মই পিছে আজি ভাতৰ ভতুৱাটোক ভতুৱা শাকৰ পৰঠাহে খুৱাম বুলি ভাবিলোঁ এয়া দেখিছেনে বজাৰত এতিয়া মানে দিল্লীৰ বজাৰত এতিয়া তামাম এই ভতুৱা শাকবিধ ওলাইছে আৰু এই শাকবিধক আমি ভতুৱা শাক বুলি কওঁ দেই আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন এবাৰ ধুনীয়াকৈ এই শাকখিনি ধুই মেলি লৈ অকণমান সিজিবলৈ দিছোঁ ঠাণ্ডা হোৱাৰ পিছত মিক্সি জাৰটোত লৈ ল'ম মানে এইখিনি পিচি ল'ব লাগিব দেই ঠাণ্ডাৰ দিন যিহেতু আমি এনেই পৰঠা খাই ভাল পাওঁ তাতে আৰু ঠাণ্ডাৰ দিনত পৰঠা খোৱাৰ মজাই বেলেগ হয়নে গৰম গৰম গাখীৰ চাহ আৰু পৰঠা খাবলৈ যে কিমান সোৱাদ কৈছোঁ নহয় এয়া দেখিছেনে এইখিনি আটাৰ লগত লৈ পেলাই অকণমান নিমখ দি মাৰি ল'ম দেই যিহেতু আমি পৰঠা খাম তো নিমখ লাগিবই দেখিছেনে আটাখন মানে কিমান বেছি হেল্ডি দৰে লাগিছে কাৰণ সেউজীয়া যে হৈ গৈছে ল'ৰা ছোৱালীক দিবলৈ খুব বেছি ভাল কেতিয়াবা ট্ৰাই কৰি চাব দেই ভাবিলোঁ শুকান পৰঠা খোৱাতকৈ মাজত অকণমান আলুৰ ষ্টাফিং দিম সেইকাৰণে আলু পিঁয়াজ অকণমান ফ্ৰাইড ৰাইচ মছলা জিৰা জাৰক এইবোৰ দি আকৌ আলুখিনিও সানি লৈছোঁ তাৰপিছত এয়া দেখিব দেই মই কৰাৰ দৰে ধুনীয়াকৈ কৰিব আলুৰ লাডু এটা বনাই ভিতৰত লৈছোঁ কিছুমানে আকৌ দুখন পৰঠা বনাই পেলাই দুখন ৰুটি বনাই মাজত এনেকৈ আলুখিনি দিও পৰঠা বনাই সেনেকৈ টেষ্টি নহ'ব চাগে দেই এয়া ধুনীয়াকৈ এয়া লৈছোঁ মানে অকণমানো কোনোফালে ফাক থাকিব নালাগে সেইকাৰণে পৰঠাৰ কাৰণে আটা মাৰোঁতে একদম আটাখিনি কোমল হোৱাকৈ মাৰিব লাগে দেই তাৰপিছত এনেকৈ এয়া মই ঘূৰাই আকৌ এটা লাৰুৰ শ্বেপ দি ল'ম দেখিছেনে কিমান ধুনীয়া হয় আৰু এটা ট্ৰিক দেই পৰঠাখন বনাওঁতে মানে যিহেতু আলুৰ ষ্টাফিং দিম আলুখিনি একেবাৰে তেনেই কোমল আৰু পিঁয়াজো কাটি দিছোঁ হয়নে তো ৰুটিখন মানে আটাখন বেলোতে যেনেকৈ হেঁচি দিওঁ তেনেকৈ একেবাৰে দিব নালাগে কোমল হাতেৰে অকণমানকৈ যেতিয়া মানে পৰঠাখন বেলিব নহয় তেতিয়া পৰঠাখন কেতিয়াও নাফাটে দেই এনেকৈ ট্ৰাই কৰি চাব এনেকুৱা সৰু সৰু ট্ৰিকবোৰৰ পৰাই ভাল হয় আৰু দেই মই বোলো আজি ধুনীয়াকৈ দেখাইছোঁ দেই গোটেই সেনেকুৱা হেল্ডি মানে শিশুৰ টিফিনত দিবলৈ বহুত বেছি ভাল মই পিছে আজি টিফিন দিয়া নাই ৰাতিপুৱাৰ চাহতহে খালোঁ দেখিছেনে পৰঠাখন দেখিবলৈ যে কিমান ধুনীয়া হৈছে তাতে যদি ঘি মানে দেশী ঘি দি বনাব পাৰোঁ আৰু বেছি ধুনীয়া হৈ যায় এয়া আছিল আমাৰ ৰাতিপুৱাৰ নাস্তা মানে ব্ৰেকফাষ্ট গাখীৰ চাহৰ লগত মজাকৈ খাব পৰা হৈ গ'ল দেই আজিলৈ ইমানেই